গাঁও কি চহৰ কি সকলোতে পানীয়ে পানী গাইজ। চহৰৰ পানী হৈছে আপোনাৰ বৰষুণৰ পানী, এজাক বৰষুণ আহিলে হ'ল পানী ভৰ্তি হৈ পৰে। আৰু গাঁৱত পানী হোৱাৰ কাৰণ হৈছে নদী বান্ধ ছিঙাৰ কাৰণে গাঁৱত পানী হৈছে। বৰষুণৰ পানী লগতে নালা নৰ্দমাৰ পানী আহি পূৰা হেঁচা মাৰি ধৰিছে। চাওকচোন কেনেকুৱা অৱস্থা হৈছে এইখিনিত। আৰু ফাইনেলি আহি পালোঁ ডিউটিৰ পৰা। এতিয়া বাজিছে 8:30। মুখ চুখ দেখিছে কেনেকুৱা হৈ গৈছে, চকু তকু বহি গৈছে। আজি মাল আহিছিল, মাল চালবিলাক লগালোঁ। আৰু এইফালে চব কাপোৰে কাপোৰ, মা দেউতা বাচ্চা নাই, যাৰ কাৰণে কাপোৰবিলাক এনেকৈ থৈ দিছোঁ। বাহিৰত এনি টাইম বৰষুণ আহি থাকে, যাৰ কাৰণে যোৱাৰ সময়ত যদিও ৰ'দ আছিল ভিতৰত আৰু সোমাই থৈ গ'লোঁ। আজি কেইদিনমান হ'ল মানুহজনক এটা বস্তু খুজি আছোঁ, আৰু মানুহজনক খুজি আছোঁ ঠিকেই, কিন্তু মানুহজনে দিয়া নাই। কেৱল এটাই বাহানা মাৰে, পইচা নাই পইচা নাই, পিছত ল'বা পিছত ল'বা। কিন্তু মোক বহুত প্ৰয়োজন জানেনে, যাৰ কাৰণে আজি ধাৰ কৰি হ'লেও কিনি আনিলোঁ। মানে কলিগ এজনৰ পৰা ধাৰ কৰিছোঁ পইচা, সিৰ পৰা ধাৰ কৰি কিনে লৈ ল'লোঁ। দৰমহা হ'লে দি দিম বুলি কৈছোঁ। আৰু বস্তুটো কি জানেনে নাই, দেখাই আছোঁ ৰ'ব। বস্তুটো হৈছে এইটো গাইছ, চাওক ওজন আছে কিন্তু। এতিয়া কোনোবাই হাঁহিব পাৰে, কেৰাহী দেখাই কিনে ভিডিঅ' বনাব ধৰিছে। এইটোৰ দাম হৈছে 1600 নে 1700 টকা, কিন্তু অফাৰ আহিছিল 1600 টকা, যাৰ কাৰণে মই 800ত পাইছোঁ। এতিয়া বেছি কথা নকৈ ফ্ৰেছ হৈ ল'ম, তো অলপ সময় আপোনালোকে ৰৈ দিয়ক। আৰু ফাইনেলি ফ্ৰেছ হৈ আহি গ'লোঁ। এতিয়া যুদ্ধত নামিব লাগিব, ভাত বনাব লাগিব। আৰু এইফালে আমাৰ মানুহজনে শুই আছে। বেচন দি কিনে শুই আছে। মই কৈছোঁ কি মোক কামত অলপমান সহায় কৰি দিয়া বোলো। কৈছে কি বাচন চাচন ধুব আছে, বাচনখিনিও তুমি ধুই ল'বা, মই ধুব নহ'ল, খং কৰি নাথাকিবা আৰু কিবা মুখেৰে বকি নাথাকিবা, মোক সেনেকৈ কৈছে। কালি ছানডে আছিল, আৰু ভাত চাত খাই কিনে বাচন সেনেকৈ থৈ দিছিল। মই কিবা কিবি বকিছিলোঁ কালি, সেইকাৰণে আজি প্ৰথমতে কৈ থৈ দিছে যে বাচন চাচন ধুবা, বকি নাথাকবা। তো এতিয়া বাচন চাচন ধুম, কামো কৰি থাকোঁ আৰু আপোনালোকৰ লগত কথাও পাতি থাকোঁ। তো বলক, ফ'ল' মি। গাইজ, এইখন দৰ্জা মাৰা আছিল, মাৰি খুলিলোঁ। খুলি কিনে আপোনাৰ এই মোৰ মৰমৰ কেৰাহীটো ইয়াতে থৈ দিছোঁ। আৰু যে কৈছিল বাচন ধোৱা নাই বুলি, চব এনেবিলাক থৈ দিছে, ধুই থৈ দিছে। বেচিন চেচিন পূৰা চিকচিকা, মানে কি বেচিন চেচিন লেতেৰা হৈ থাকিলে মই বেয়া পাওঁ, যাৰ কাৰণে কওঁ পাকঘৰটো মানে চাফা হৈ থাকিলে লক্ষী বাঢ়ে বোলে। তো মই কৈ থাকোঁ এই লক্ষী নোহোৱা হৈ যাব এনেকৈ লেতেৰা হৈ থাকিলে, এনেকৈ কৈ থাকোঁ। গেছ চেছ একদম তেল পৰি থাকে এনে, মানে এওঁ সোনকালে ডিউটিৰ পৰা আহি কিনে অলপ কিবা বনাই খায়, এইবিলাক তেল পৰি থাকে। আজি একো নাই, এইকেইখনৰ পূৰা চাফা, লেতেৰা কৰিব মানা কৰোঁ। অলপমান তিৰোতা মানুহ না, অলপ হেবিট আছে বকাটো, বকো অলপ। আৰু এইফালে চব ঠিক কৰি থৈ দিছে। কি ক'ম মই, কাষত যাই কিনে এতিয়া কিবা কিবি ক'ব গ'লে খঙে কৰিব, ভাল কথা ক'ব গ'লে খং কৰিব, কাৰণ তো টোপনি মেইন। থেংক ইউ, আই লাভ ইউ। মেড ফৰ ইচ আদাৰ বুলি ক'লে আপোনালোকে বাৰু কি বুজে? মই কি বুজোঁ জানে? এজনে আনজনক তেনেকুৱাকৈয়ে মানে একচেপ্ট কৰাটোকে মেড ফৰ ইচ আদাৰ বুলি কয়। মোক মানুহজনে আজিলৈকে কোনোদিনে মানে অবজেকশ্যন দি নাপালে যে তুমি এনেকুৱা, তুমি তেনেকুৱা, তুমি অমুক। সদায় এটা কথাই কয়, হাঁহি থাকা আৰু সুখত থাকা। তো কি ক'ম, বহুত ভাল পাওঁ তেখেতক। এতিয়া কিছুমান মানুহে ক'ব পাৰে যে ষ্টীলৰ কেৰাহী দেখাই ব্লগ বনাইছে, কাম নাই নেকি? কমেণ্টত নেলিখিব পাৰে। কিছুমান মানুহতো আছে মোৰ কাষত আহিয়ে কৈ যায়। কিন্তু মই সৰু সৰু কথাত সুখী হৈ ভাল পাওঁ, এইটো সঁচা কথা। কিছুমান মানুহৰতো আৰু এটা প্ৰব্লেম আছে, কি জানে? ছোৱালী তিৰোতা মানুহ যদি হাঁহে বেছিকৈ কয়, কিয় হাঁহিব লাগে, ইমান হাঁহিব নালাগে নেকি? আৰু এটা শব্দ প্ৰয়োগ কৰে, বেশ্যা নেকি বোলে।
আচলতে কিছুমান শব্দৰ অৰ্থ নাজানে, যাৰ কাৰণে যি টি কৈ দিয়ে। ছোৱালী মানুহৰো অন্তৰ আছে ভাই, হাঁহিব পাৰে ছোৱালীও, আৰু হাঁহিমে। এতিয়া কথা হ'ল, সৰু সৰু কথাত সুখ অনুভৱ কৰিলে আমাৰ কি লাভ হয়? নিজক সুখী কৰি ৰাখিলে শাৰীৰিক সমস্যাৰ পৰা বাচি থাকিব পাৰি। হাঁহি থাকিলে ডায়েবেটিছ, ষ্ট্ৰ'ক, হাৰ্টৰ বেমাৰ কম কৰিব পাৰি। যেতিয়া আমাৰ মন মগজু সুখ অনুভৱ কৰে, তেতিয়া বডিত ডোপামাইন আৰু চেৰ'টনিন নামৰ হৰম'ন ৰিলিজ হয়, আৰু এই হৰম'নৰ জৰিয়তে শৰীৰ আৰু মগজুই আৰাম লাভ কৰে। তেতিয়াহ'লে নাহাঁহিম কিয় ভাই? হাঁহিমে। শৰীৰ আৰু মগজু মেইন বস্তু হয়, গতিকে হাঁহি মেইন। এতিয়া এটা মেইন কথালৈ আহিছোঁ, ষ্টীলৰ কেৰাহীত খাদ্য বনালে আমাৰ লাভ কি হয়? আচলতে ষ্টীলৰ কেৰাহীত খাদ্য বনালে লাভো নহয়, লোকচানো নহয়। ষ্টীলত ঠাণ্ডা আৰু গৰমৰ প্ৰভাৱ নপৰে, যাৰ কাৰণে লোকচানো নাই আৰু লাভো নাই। কিন্তু এলুমিনিয়ামত থকা বুলি কয় গৰমৰ প্ৰভাৱ পৰে, যাৰ কাৰণে খাদ্যত কিছুমান তত্ত্ব মিক্স হয়, হৈ কিনে আমাৰ ভিতৰত যাই কিনে কিবা কিবি কৰে আৰু ক্ৰিয়া কৰে। কি কৰে কি নকৰে পিছৰ ভিডিঅ'ত ক'ম বাৰু। এতিয়া মই এই আলুখিনি কাটি লৈছোঁ। কাটি লৈ কিনে আপোনাৰ আলুখিনি আপুনি অলপ সময়ৰ কাৰণে মই তিয়াই থ'ম। তিয়াই থোৱাৰ কাৰণটো কি জানেনে নাই? ৰ'ব কৈ আছোঁ। তিয়াই থোৱাৰ কাৰণটো হ'ল, আলুত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, আৰু কাৰ্বহাইড্ৰেট শৰীৰত গ'লে আমাৰ চৰ্বি বাঢ়ে, আৰু চৰ্বি বাঢ়িলে তেতিয়া পেটটো ওলাই আহে, আৰু সেই পেটটো কমাবৰ কাৰণে এয়া আলুটো তিয়াই থৈ দিছোঁ। বুজি পালে নহয় ৰাইজ? বুজি আৰু কিয় নাপাব গাইজ? কি যে সুধোঁ, মই নিজকে বহুত স্মাৰ্ট বুলি ভাবোঁ, কিন্তু এটা কথা উপলব্ধি নকৰোঁ যে মোৰ সন্মুখত থকাজনে মই কি ভাবি আছোঁ সেইটো কথাও তেওঁ অনুধাৱন কৰি কিনে কৈ দিব পাৰে। কিন্তু কথাখিনিনো ক'ত বুজি পাম? নিজক স্মাৰ্ট বুলি ভাবাজন মূৰ্খ আচলতে। নিজৰ ওপৰত কেতিয়াবা জোকছ কৰি ভাল লাগে, সেইকাৰণে কৰি। নিজেই নিজক উপলুঙা কৰাৰ আৰু এটা কাৰণ আছে। নিজেই নিজক উপলুঙা কৰিলে মানে কি হাঁহি উঠে বা শান্তি লাভ কৰিব পাৰে। কিন্তু বেলেগক যদি আপুনি উপলুঙা কৰিব যায়, আজিকালি মানুহে জানেইতো, উপলুঙা নকৰোঁতে আপোনাৰ মাৰি থৈ যায়, আৰু যদি উপলুঙা কৰে তেতিয়াহ'লেতো আপোনাৰ প্ৰাণবায়ু একদম উৰি যোৱাকৈ মাৰি পেলাব। সেইকাৰণে বেলেগক উপলুঙা কৰাৰ পৰা বিৰত থাকক। বেলেগক সহায় কৰাৰ পৰাও আজিকালি দূৰতে থাকিব লাগে। কিন্তু যদি ঈশ্বৰে প্ৰদান কৰে কেতিয়াবা মানুহৰ ভাল কাম কৰা বা জীৱ জন্তুৰ কাৰণে ভাল কাম কৰা, তেতিয়াহ'লে কৰিব লাগে দিয়কচোন। কিন্তু এই অলপমান দূৰত থাকিব লাগে এই মানুহ প্ৰজাতিটোৰ পৰা। গাইজ, কেৰাহী অনাৰ আৰু এটা কাৰণ আছে। কাৰণটো হৈছে, মই হৈছোঁ আপোনাৰ মাছ মাংস নাখাওঁ। মাছ মাংস নোখোৱা মাত্ৰ 6 মাহ হৈছে। একদিনো মই এনেকৈ মনত ভাবা নাই যে মই মাছ মাংস খাব লাগে বুলি। মনটো মানে আমাৰ পাগল হয়। কেতিয়াবা মন পাগলে কয় যে খা, একো নহয় বুলি। কিন্তু মই আজিকালি কেনেকুৱা হৈছোঁ জানে নাই? মনে মোক নহয়, মই মনক চলাওঁ। অ'কে পাগলা, তোৰ কথা নুশুনো, তই বহি থাক, তোৰ বহি থকা কাম। মই নাখাওঁ বুলি ভাবছোঁ, তো নাখাওঁৱে। সেনেকৈ মই এতিয়া এই মনটো পূৰা মোৰ চাকৰ কৰি ৰাখি আছোঁ আৰু বৰ্তমান। নাজানো কেতিয়ালৈকে মই ইয়াক চাকৰ কৰি ৰাখিব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব গাইজ, যাতে মই এই মন নামৰ অসৎটোৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, আৰু ইয়াৰ কথা যাতে মই ইমান নুশুনো, ইয়াক যাতে মই ডমিনেট কৰি থাকিব পাৰোঁ। তো মোৰ প্ৰধান শত্ৰু কোন গম পালে নহয় আপোনালোকে? এই মনটো, আৰু ইয়াক মই পৰাজয় কৰিহে এৰিম। আৰু ফাইনেলি গাইজ, নতুন কেৰাহীত আঞ্জা বনাবৰ কাৰণে প্ৰস্তুতি কৰি আছোঁ। এয়া আপোনাৰ তেল দিছোঁ, অকণমান তেল দিলি হয় জানেনে। আৰু এইফালে আলু চালু ধুলোঁ। পটল দুটামান আছিল আপোনাৰ, বেয়া হ'ব ওলাইছিল, তাকে কাটি কিনে দি দিলোঁ। আজি চয়াবিনৰ আঞ্জা বনাম, মানে মানুহজনে চয়াবিনৰ আঞ্জা খাই ভাল পায়, আৰু ময়ো ভাল পাওঁ। বুটৰ দালিও ভাল পায় তেখেতে, কিন্তু চয়াবিনটোও ভাল পায়। তো আজি চয়াবিনৰ আঞ্জা বনাম। ময়ো ভাল পাওঁ, তেখেত বুলি নহয়, ময়ো ভাল পাওঁ, যাৰ কাৰণে বনাব ধৰিছোঁ। গাইজ, আজি সৰুকালৰ কথা মনত পৰি গ'ল। সৰুতে আমাৰ কোনোবাই যদি কিবা এটা বস্তু আনি দিয়ে, তেতিয়া হাতত লৈয়ে শুই থকা আছিলোঁ। ৰাতি আৰু কেতিয়াবা সাৰ পালে আৰু চাওঁ মানে আছেনে নাই বস্তুটো। তো কেনেকুৱা অভিপ্ৰায় থাকে ন সৰুতে। ডাঙৰ হ'লে অভিপ্ৰায়বিলাক ডাঙৰ হৈ আহে। সৰুৰ পৰা এটা কথাই আমি শিকিব লাগে, সৰু ল'ৰা ছোৱালীৰ পৰা, যে তেখেতসকলে মানে সৰু বাচ্ছাবিলাকে আপোনাৰ বৰ্তমানত জীয়াই থাকে, যাৰ কাৰণে বহুত সুখী থাকে, আৰু আমিবোৰে
ভৱিষ্যতত জীয়াই থাকোঁ, ভৱিষ্যত কি হ'ব কি নহ'ব, ভৱিষ্যতটো বেয়া হ'ব, তাকে ভাবি ভাবি মানে অসুখী হৈ থাকোঁ। আৰু বুঢ়াবিলাকে এই অতীতত জীয়াই থাকে, মানে অতীতত ইমান আছিল, অমুক আছিল তমুক আছিল, মানে দুৰ্বল হৈ আহিলে, বুঢ়া হৈ আহিলে মানে অতীতত জীয়াই থাকে, যাৰ কাৰণে অসুখী হৈ থাকে। সৰু বাচ্ছাৰ পৰা আমি এইটো শিকিব লাগে যে ভাই বৰ্তমানত জীয়াই থাক আৰু সুখী থাক। আৰু গাইজ ফাইনেলি নতুন কেৰাহীত প্ৰথমখন আঞ্জা হৈ গ'ল। এহে মজ্জাক কেৰাহী। ফাইনেলি গাইজ ভাত চাত হ'ল, এতিয়া খোৱাহে কথা। তো ভাত খাম, খাই কিনে শুম। আৰু আমাৰ মানুহজনে উঠিল টোপনিৰ পৰা। ভাত খোৱাৰ সময়ত ভিডিঅ' কৰিলে বেয়া পায়, যাৰ কাৰণে ভিডিঅ' নকৰোঁ। খাই খাই বকি থাকিলেও মানে বেয়া পায়, যাৰ কাৰণে এইফালে চোৱা কেনে কৰে চব। ভিডিঅ'ত নুঠে, বেয়া পায়, কিন্তু কেতিয়াবা কেতিয়াবা উঠে বাৰু। আজি টোপনি মাৰি উঠি না। খালটো কৰি নাথাকিবি দেই।